হেল্ল' এভৰিৱান, যোৱা ভিডিঅ'টোত গম পাইছিলে যিহেতু মই গকুলৰ নন্দমহল গৈছিলোঁ, তাৰ পাছতে আহিলোঁ মথুৰালৈ। মথুৰা পুত্ৰক কোন দেখিছেনে? তাৰ পাছত আমি আহিলোঁ কংসৰ কাৰাগাৰলৈ। গৈ ভিতৰত যিহেতু মোবাইল নিব নিদিয়ে তো ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ। তাৰপৰা আহি অলপ ৰেষ্ট ল'লোঁ। লৈ কৈ অলপ বাহিৰৰখিনি অলপ দেখাইছোঁ। বহুত ধুনীয়া লাগে পৰিৱেশটো। তাৰপাছত আহি ভাত কেইটামান খাওঁ বোলো, খাই লৈ আহিলোঁ আমি যমুনা চাবলৈ। যমুনা নদীত চাবৰ কাৰণে কংসৰ কিলা চাবলৈ আমি ইয়াত নাওখনত উঠিলোঁ। উঠি কৈ কংসকিলা চাব গৈ আছোঁ। যিহেতু ভিতৰত যাব নিদিয়ে কংসকিলাত, এনেকৈ গৈ আছোঁ। নাওখনৰ পৰাই চাম আমি। বহুত পানীখিনি বহুত লেতেৰা কৰি পেলাইছে মানুহে, মানে জাবৰ জোথৰ পেলাই কৰি গৈ আছোঁ। পুৰণা বহুত ঘৰবোৰ পুৰণা, ভাল লাগে দেখি। মানে এইটো দেখিছেনে কংসৰ কিলা, বহুত পুৰণি হয়। তাৰ পাছত এতিয়া আহিলোঁ, যিহেতু আজি হনুমান জয়ন্তী আছিলে, মানে সেইদিনা যিদিনা ভিডিঅ' লৈছিলোঁ মন্দিৰ আছিলে, তাতে ভিডিঅ' লৈছিলোঁ। তাৰ পাছত আহিলোঁ দ্বাৰকা নৰেশ মন্দিৰ। ইমান ধুনীয়া, মানে চালে চাই থাকিব মন যায়, মানে মন শান্ত লাগি যায়। তাৰ পাছত উভতিলোঁ। তাৰপৰা সেয়া একদম ল'ৰাই পানী চুই ইমান ভাল পাইছে। দেউতাকেও অলপ খেলালে, ময়ো অলপ খেলালোঁ। ভৰি ধুই কৈ এতিয়া আমি উভতিছোঁ। উভতি তাতে আকৌ আৰু বলৰাম দেৱ আৰু কৃষ্ণৰ মন্দিৰ আছিলে, তাতে গ'লোঁ। গৈ তেওঁক দৰ্শন কৰিলোঁ কৃষ্ণ বলৰাম মন্দিৰত। আহি কৰি লৈ তাৰপাছত তাত মানে বহুত সৰু সুৰা ৫,০০০তকৈ অধিক মন্দিৰ আছে। গোটেইবোৰ দৰ্শন কৰাটোতো সম্ভৱ নহয়। এয়া আমি উভতি আহিলোঁ। এতিয়া আমি আকৌ বেলেগ এডোখৰ ঠাইলৈ যাম। ইয়াত মানে হৰিণাবোৰ বহুত দিনৰ পৰা হৰিণাবোৰ ইয়াতে আছে। হৰিণা, ৰাজহাঁহ আছে। বহুত ধুনীয়া লাগে পৰিৱেশটো সন্ধ্যা সময়ত দেখি। আমি বেলি ডুবু ডুবু হৈছে তেতিয়া গৈছোঁ। তাৰ পৰা আমি উভতিলোঁ। উভতি একদম যমুনা আৰতি চাবলৈ আহিলোঁ। তাৰপাছত আমি আহিলোঁ। ইয়াতে এইডোখৰ ঠাইতে মানে কৃষ্ণই মাটিত খাইছিলে, খেলিছিলে। সকলো মানুহে ইয়াত মাটিত কাপোৰ ধুইছে, ধূলি বালি লৈ ধুনীয়াকৈ খেলি আছে। ল'ৰাকো অলপ বহাই দিলোঁ। পুৰা খেলিছে, বহুত ভাল পাইছে। আৰু